স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰীয়ে ডাঙৰ মন্তব্য কৰিছে। এতিয়াৰে পৰা 18 বছৰৰ ঊৰ্ধ্বৰ কোনো লোকে নাপাব আধাৰ কাৰ্ড। মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে সময়সীমা বান্ধি দিয়া হৈছে। যিসকলৰ এতিয়াও আধাৰ কাৰ্ড নাই তেওঁলোকৰ কাৰণে সময়সীমা দিয়া হৈছে। তাৰ সমান্তৰালকৈ 18 বছৰৰ ওপৰৰ কোনো লোকে এতিয়াৰে পৰা আধাৰ কাৰ্ড বনাব নোৱাৰিব। মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে তাৰ সমান্তৰালকৈ যাৰ আধাৰ কাৰ্ড নাই তেওঁলোকৰ কাৰণে সময়সীমা দিয়া হৈছে। নতুন নিয়ম জাৰি কৰা হৈছে। কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে আধাৰ কাৰ্ডক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি মন্তব্য আগবঢ়াইছে লৈ আহিছো সবিশেষ। এটা গুৰুত্বপূৰ্ণ খবৰ জনাই আছো। টাইমে বিগ ব্ৰেকিং ডাঙৰ খবৰ। 18 বছৰৰ ঊৰ্ধ্বৰ নাগৰিকৰ বাবে এতিয়াৰে পৰা বন্ধ হ'ল আধাৰ কাৰ্ড। নতুন আধাৰ কাৰ্ড বনোৱাৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰিলে অন্তিম সময়সীমা। আধাৰ কাৰ্ডৰ নতুন নিয়ম ৰাজহুৱা কৰিলে মুখ্যমন্ত্ৰীয়ে। নতুন কেইবাটাও নিয়ম মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰিছে। 18 বছৰৰ ওপৰৰ কোনো লোকেই এতিয়াৰে পৰা আধাৰ কাৰ্ড লাভ নকৰিব। ৰাজ্যৰ 18 বছৰৰ ঊৰ্ধ্বৰ প্ৰতিগৰাকী যোগ্য ব্যক্তিক ইতিমধ্যে প্ৰদান কৰা হৈছে আধাৰ কাৰ্ড। তাৰ সমান্তৰালকৈ এতিয়াৰে পৰা নতুনকৈ কোনেও বনাব নোৱাৰিব আধাৰ কাৰ্ড। যদি কাৰোবাক লাগে তেন্তে জিলা আয়ুক্তই চৰকাৰৰ পৰা অনুমোদন ল'ব লাগিব। ইয়াৰ উপৰি 2027লৈকে SC, ST আৰু চাহ জনগোষ্ঠীৰ লোকসকলে কৰিব পাৰিব আবেদন। আৰু কেবিনেট বৈঠকৰ অন্তত গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। 18 বছৰৰ তলৰ সকলৰ কাৰণে কোনো বাধ্যবাধকতা নাই, কিন্তু 18 বছৰৰ ঊৰ্ধ্বৰ যিসকল নাগৰিক তেওঁলোকে আৰু বনাব নোৱাৰিব আধাৰ কাৰ্ড। যদি অত্যন্ত প্ৰয়োজন তেন্তে জিলা আয়ুক্তই চৰকাৰৰ পৰা অনুমতি ল'ব লাগিব। ইয়াৰ উপৰি SC, ST চাহ জনগোষ্ঠীৰ লোকসকলৰ কাৰণে 2027 মাৰ্চ লৈকে থাকিব এই নিয়ম। গতিকে গুৰুত্বপূৰ্ণ খবৰ। আপোনাৰ যদি আধাৰ কাৰ্ড এতিয়াও নাই তেন্তে এতিয়াই জিলা আয়ুক্তৰ সৈতে যোগাযোগ কৰক। মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰিছে আধাৰ কাৰ্ড বনোৱাৰ নতুন নিয়ম। ৰাজ্যত নতুনকৈ আৰু আধাৰ কাৰ্ড নহ'ব। অবৈধ বাংলাদেশীৰ কাৰণে এই নিয়ম কৰা হৈছে। তাৰ সমান্তৰালকৈ ৰাজ্য চৰকাৰ কঠোৰ হৈছে অবৈধ বাংলাদেশীৰ প্ৰতি। আৰু যিসকলে এতিয়াও আধাৰ কাৰ্ড বনোৱা নাই তেওঁলোকৰ কাৰণে ডাঙৰ খবৰ। বৰ্তমান সময়ত 18 বছৰৰ ওপৰৰ কোনো লোকে লাভ নকৰিব আধাৰ কাৰ্ড। 18 বছৰৰ ঊৰ্ধ্বৰ নাগৰিকৰ বাবে এতিয়াৰে পৰা বন্ধ হৈছে আধাৰ কাৰ্ড। এটা গুৰুত্বপূৰ্ণ খবৰ। নতুন আধাৰ কাৰ্ড বনোৱাৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰিলে অন্তিম জাননী। আধাৰ কাৰ্ড নতুন নিয়ম ৰাজহুৱা কৰিছে মুখ্যমন্ত্ৰীয়ে। কি নিয়ম? কেইবাটাও নিয়ম জাৰি কৰা হৈছে। তাৰ সমান্তৰালকৈ 18 বছৰৰ কোনো লোকৰ কাৰণে এতিয়াৰে পৰা বন্ধ হৈ পৰিব আধাৰ কাৰ্ড। 18 বছৰৰ ঊৰ্ধ্বৰ কোনো লোকে আধাৰ কাৰ্ড লাভ নকৰিব। ৰাজ্যৰ 18 বছৰৰ ঊৰ্ধ্বৰ প্ৰতিগৰাকী যোগ্য ব্যক্তিক ইতিমধ্যে প্ৰদান কৰা হৈছে আধাৰ কাৰ্ড। আৰু বৰ্তমান কোনেও আধাৰ কাৰ্ড লাভ নকৰে। যদি কাৰোবাক লাগে তেন্তে নিশ্চয়কৈ জিলা আয়ুক্তৰ পৰা অনুমতি ল'ব লাগিব আৰু জিলা আয়ুক্তই চৰকাৰৰ ল'ব লাগিব অনুমতি। আনহাতে 2027 মাৰ্চ মাহলৈকে SC, ST চাহ জনগোষ্ঠীৰ যদি কোনো 18 বছৰৰ ওপৰৰ লোক আছে তেওঁলোকে আবেদন কৰিব পাৰিব। আৰু এই কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰীয়ে ডাঙৰ মন্তব্য কৰিছে। যিসকলৰ আধাৰ কাৰ্ড নাই তেওঁলোকৰ কাৰণে ডাঙৰ খবৰ। 18 বছৰৰ ঊৰ্ধ্বৰ নাগৰিকৰ বাবে এতিয়াৰে পৰা বন্ধ হৈ গ'ল আধাৰ কাৰ্ড। নতুন আধাৰ কাৰ্ড বনোৱাৰ বাবে চৰকাৰে নতুন নিয়ম আনিছে। নতুন নিয়ম অনুসৰিহে আধাৰ কাৰ্ড বনাব পাৰিব। গতিকে গুৰুত্বপূৰ্ণ খবৰ। খন্তেক পূৰ্বে মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ সন্মুখত ডাঙৰ মন্তব্য কৰিছে। অবৈধ বাংলাদেশীৰ প্ৰতি লক্ষ্য ৰাখিয়েই ৰাজ্য চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়াৰে পৰা 18 বছৰৰ ওপৰৰ কোনো লোকে লাভ নকৰিব আধাৰ কাৰ্ড। যদি কাৰোবাৰ অত্যন্ত প্ৰয়োজন তেন্তে জিলা আয়ুক্তৰ পৰা অনুমতি ল'ব লাগিব। তাৰ সমান্তৰালকৈ SC, ST চাহ জনগোষ্ঠীৰ 18 বছৰৰ ওপৰৰ লোকসকলৰ কাৰণে সময়সীমা দিয়া হৈছে। 2027 মাৰ্চ পৰ্যন্ত তেওঁলোকে আবেদন কৰিব পাৰিব আৰু তাৰ পিছত তেওঁলোকৰ কাৰণেও বন্ধ হৈ পৰিব। আমাৰ ওচৰত মুখ্যমন্ত্ৰীৰ এক্সক্লুচিভ মন্তব্য আছে, আমি দেখুৱাৰ চেষ্টা কৰিম। আজি আমাৰ কেবিনেটে ৰাজ্যত 18 বছৰৰ ওপৰত কোনো লোককে আধাৰ কাৰ্ড নিদিবৰ বাবে সিদ্ধান্ত লৈছে। অৰ্থাৎ এতিয়াৰ পৰা 18 বছৰৰ ওপৰৰ কোনো ব্যক্তিয়ে
অসমত আধাৰ কাৰ্ড ল'ব নোৱাৰিব। আৰু 100% চেচুৰেশ্যন লেভেল আমি পাই গৈছোঁ। এতিয়া যদি কোনোবা ব্যক্তিক আধাৰ লাগে, জিলা উপায়ুক্তই ৰাজ্য চৰকাৰৰ পৰা অনুমতি ল'ব লাগিব। তেতিয়াহে জিলা আয়ুক্তই আধাৰ কাৰ্ড দিব পাৰিব। কিন্তু 18 বছৰৰ তলৰ যুৱক যুৱতীৰ বাবে এই প্ৰতিবন্ধকতা নাথাকিব। আনহাতে 2027 চনৰ মাৰ্চলৈকে ST, শিডিউল ট্ৰাইব আৰু টি গাৰ্ডেনৰ বাদ পৰা যদি কোনোবা আছে আধাৰ কাৰ্ড দি থাকিব পাৰিব। তাৰমানে আকৌ এবাৰ মই কৈছোঁ, no one will get আধাৰ if he already cross 18 years of age. 18 বছৰৰ ওপৰত হ'লে আধাৰ কাৰ্ড আৰু অসমত নাপাব। 6 মাহৰ কাৰণে আমি টি গাৰ্ডেন আৰু ST আমি এটা এক্সেমশ্যন দিছোঁ, কাৰণ তাত এতিয়াও কিছু সংখ্যক মানুহে আধাৰ কাৰ্ড পোৱা নাই। 2027 চনৰ 1 এপ্ৰিলৰ পৰা ইভেন ST আৰু টি গাৰ্ডেনৰ ৰাইজেও যদি 18 বছৰৰ ওপৰ হয় আধাৰ কাৰ্ড নাপাব। যদি কাৰোবাক দিবলগীয়া এক্সেপশ্যনেল কিবা কেছ থাকে, তেতিয়াহ'লে DCয়ে ৰাজ্য চৰকাৰৰ পৰা অনুমোদন ল'ব লাগিব। অবৈধ বাংলাদেশী নাগৰিকে যাতে অসমত আধাৰ কাৰ্ড ল'ব নোৱাৰে, তাৰ কাৰণে এই এটা ঐতিহাসিক সিদ্ধান্ত এটা আজি কেবিনেটে গ্ৰহণ কৰিছে। কিন্তু 18 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এই আদেশ প্ৰযোজ্য নহয়। এই আমি 18 বছৰৰ তলৰ ল'ৰা ছোৱালীক, যিহেতু বহুতে সৰুতে আধাৰ নলয়, কলেজত গ'লেহে আধাৰ লয়, গতিকে বিলো 18 ইয়াৰ্ছৰ কাৰণে আধাৰ লোৱাত কোনো ধৰণৰ অসুবিধা নাথাকিব। আজি আমাৰ কেবিনেটে ৰাজ্যত 18 বছৰৰ ওপৰত কোনো লোককে আধাৰ কাৰ্ড নিদিবৰ বাবে সিদ্ধান্ত লৈছে। অৰ্থাৎ এতিয়াৰ পৰা 18 বছৰৰ ওপৰৰ কোনো ব্যক্তিয়ে অসমত আধাৰ কাৰ্ড ল'ব নোৱাৰিব। আৰু 100% চেচুৰেশ্যন লেভেল আমি পাই গৈছোঁ। এতিয়া যদি কোনোবা ব্যক্তিক আধাৰ লাগে, জিলা উপায়ুক্তই ৰাজ্য চৰকাৰৰ পৰা অনুমতি ল'ব লাগিব। তেতিয়াহে জিলা আয়ুক্তই আধাৰ কাৰ্ড দিব পাৰিব। কিন্তু 18 বছৰৰ তলৰ যুৱক যুৱতীৰ বাবে এই প্ৰতিবন্ধকতা নাথাকিব। আনহাতে 2027 চনৰ মাৰ্চলৈকে ST, শিডিউল ট্ৰাইব আৰু টি গাৰ্ডেনৰ বাদ পৰা যদি কোনোবা আছে আধাৰ কাৰ্ড দি থাকিব পাৰিব। তাৰমানে আকৌ এবাৰ মই কৈছোঁ, no one will get আধাৰ if he already cross 18 years of age. 18 বছৰৰ ওপৰত হ'লে আধাৰ কাৰ্ড আৰু অসমত নাপাব। 6 মাহৰ কাৰণে আমি টি গাৰ্ডেন আৰু ST আমি এটা এক্সেমশ্যন দিছোঁ, কাৰণ তাত এতিয়াও কিছু সংখ্যক মানুহে আধাৰ কাৰ্ড পোৱা নাই। 2027 চনৰ 1 এপ্ৰিলৰ পৰা ইভেন ST আৰু টি গাৰ্ডেনৰ ৰাইজেও যদি 18 বছৰৰ ওপৰ হয় আধাৰ কাৰ্ড নাপাব। যদি কাৰোবাক দিবলগীয়া এক্সেপশ্যনেল কিবা কেছ থাকে, তেতিয়াহ'লে DCয়ে ৰাজ্য চৰকাৰৰ পৰা অনুমোদন ল'ব লাগিব। অবৈধ বাংলাদেশী নাগৰিকে যাতে অসমত আধাৰ কাৰ্ড ল'ব নোৱাৰে, তাৰ কাৰণে এই এটা ঐতিহাসিক সিদ্ধান্ত এটা আজি কেবিনেটে গ্ৰহণ কৰিছে। কিন্তু 18 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এই আদেশ প্ৰযোজ্য নহয়। এই আমি 18 বছৰৰ তলৰ ল'ৰা ছোৱালীক, যিহেতু বহুতে সৰুতে আধাৰ নলয়, কলেজত গ'লেহে আধাৰ লয়,
গতিকে বিলো 18 ইয়াৰ্ছৰ কাৰণে আধাৰ লোৱাত কোনো ধৰণৰ অসুবিধা নাথাকিব। আজি আমাৰ কেবিনেটে ৰাজ্যত 18 বছৰৰ ওপৰত কোনো লোককে আধাৰ কাৰ্ড নিদিবৰ বাবে সিদ্ধান্ত লৈছে। অৰ্থাৎ এতিয়াৰ পৰা 18 বছৰৰ ওপৰৰ কোনো ব্যক্তিয়ে অসমত আধাৰ কাৰ্ড ল'ব নোৱাৰিব। আৰু 100% চেচুৰেশ্যন লেভেল আমি পাই গৈছোঁ। এতিয়া যদি কোনোবা ব্যক্তিক আধাৰ লাগে, জিলা উপায়ুক্তই ৰাজ্য চৰকাৰৰ পৰা অনুমতি ল'ব লাগিব। তেতিয়াহে জিলা আয়ুক্তই আধাৰ কাৰ্ড দিব পাৰিব। কিন্তু 18 বছৰৰ তলৰ যুৱক যুৱতীৰ বাবে এই প্ৰতিবন্ধকতা নাথাকিব। আনহাতে 2027 চনৰ মাৰ্চলৈকে ST, শিডিউল ট্ৰাইব আৰু টি গাৰ্ডেনৰ বাদ পৰা যদি কোনোবা আছে আধাৰ কাৰ্ড দি থাকিব পাৰিব। তাৰমানে আকৌ এবাৰ মই কৈছোঁ, no one will get Aadhaar if he already cross 18 years of age. 18 বছৰৰ ওপৰত হ'লে আধাৰ কাৰ্ড আৰু অসমত নাপাব। 6 মাহৰ কাৰণে আমি টি গাৰ্ডেন আৰু ST আমি এটা এক্সেমশ্যন দিছোঁ, কাৰণ তাত এতিয়াও কিছু সংখ্যক মানুহে আধাৰ কাৰ্ড পোৱা নাই। 2027 চনৰ 1 এপ্ৰিলৰ পৰা ইভেন ST আৰু টি গাৰ্ডেনৰ ৰাইজেও যদি 18 বছৰৰ ওপৰ হয় আধাৰ কাৰ্ড নাপাব। যদি কাৰোবাক দিবলগীয়া এক্সেপশ্যনেল কিবা কেছ থাকে, তেতিয়াহ'লে DCয়ে ৰাজ্য চৰকাৰৰ পৰা অনুমোদন ল'ব লাগিব। অবৈধ বাংলাদেশী নাগৰিকে যাতে অসমত আধাৰ কাৰ্ড ল'ব নোৱাৰে, তাৰ কাৰণে এই এটা ঐতিহাসিক সিদ্ধান্ত এটা আজি কেবিনেটে গ্ৰহণ